খানা সোমোৱাৰ পিছত মোৰ মিছেছ, মোৰ শহু আৰু মোৰ ছোৱালীজনীক চাহ খাবলৈ পঠাই দি পেলাই মোক খানাৰ ভিতৰত সোমাই নি পেলাই মোক জোতা, মোৰ বেল্ট, মোৰ ঘড়ী, মোবাইল চোবাইল চব এটা জেগাত থবলৈ দিয়ে আৰু তেওঁ দৰ্জা খিৰিকী সকলো বন্ধ কৰি মোক উধাই মুধাই মানে চৰ ঘোচা লাঠ মাৰিবলৈ আৰম্ভ কৰে আৰু মোৰ এই হাতত এডাল ৰাবাৰ মানে 3-4 সাইজৰ এডাল মানে পাইপ দি পেলাই লাখুটি দি নহয় এডাল পাইপ দি পেলাই মোৰ হাতৰ আঙুলিবিলাকত ইয়াতে খুব কোবাইছে। এনেকুৱা এচাম আৰক্ষীৰ পৰাই ইমান কিছুমান ভাল মানুহ, ভাল ভগৱান তুল্য কিছুমান আৰক্ষী তেওঁলোক বদনামী হ'বলৈ লৈছে। এই কলংকিত যিখিনি আৰক্ষী বিষয়া তেওঁলোকৰ পৰা সেই ভালবিলাকৰো, ভাল আৰক্ষীসকলৰো মানে বদনাম আহে। গতিকে যিমানেই যি নহওক হওক, বেয়াবোৰ বেয়া ভাগি যাব, কিন্তু তেওঁলোকৰ মাজত বহুতো ভাল আৰক্ষী আছে। কিছুমান এনেকুৱা ভগৱান তুল্য আৰক্ষীও হঠাতে কিছুমান ক্ষেত্ৰত দেখা যায়। সকলো মানুহ একেই নহয়। যিহেতু OC ভাৰ্গৱ বৰবৰুৱাৰ তদন্ত হ'ব চাগে আৰু যিজন যুৱকক অত্যাচাৰ কৰিছিলে সেই যুৱকজনে নিশ্চয় ন্যায় পাব বুলি আমি আশা কৰোঁ। কাৰণ মামাৰ কিছুমান মন্তব্যই সেইখিনি দেখা গৈছে যে নিশ্চয় দোষীয়ে শাস্তি পাব আৰু নিৰ্দোষীয়ে ন্যায় পাব। আৰু এটা বাতৰি পালোঁ, হঠাতে মোবাইলটো চাই থাকোঁতে বাতৰি এটা পালোঁ আৰু বাতৰিটোত হৈছে কি, এজন যুৱক আৰু সেই যুৱকজনৰ পত্নীয়ে তেওঁৰ ওপৰত মিছা অপবাদত থানাত এজাহাৰ দিয়া আৰু সেই বোৱাৰীগৰাকী ঘৰৰ মাক বাপেক আৰু সেই বোৱাৰীগৰাকী গৈ থানাত এজাহাৰ দিয়ে। সেই এজাহাৰ দিয়াৰ ফলত কি হয়, এই যুৱকজনক তেওঁৰ স্বামীক আৰক্ষীয়ে আহি ঘৰৰ পৰা ধৰি লৈ যায় আৰু ধৰি লৈ গৈ সেই সময়টোতে পত্নীগৰাকীক আৰু শাহুৱেকক বাহিৰলৈ যাবলৈ কৈ তেওঁক থানাৰ দৰ্জা খিৰিকী মাৰি লৈ ইমান নৃশংসভাৱে মাৰিছে মানে ক'বলৈ বাকী নাই। হাত ভৰি ভাঙি দিছে, ভৰিয়ে খোজ কাঢ়িব নোৱাৰা অৱস্থাত তেওঁ মিডিয়াৰ আগত মুখ খুলিছে। গতিকে চাওক, এইখিনি কাম কিয় কৰিব লাগে। আৰু তেওঁৰ মুখেৰে জনা গৈছে যে, সেই যুৱকজনৰ মুখেৰে জনা গৈছে যে সেই থানাখনৰ ভিতৰত যিজন মানে আৰক্ষীয়ে তেওঁক প্ৰহাৰ কৰিছে দৰ্জা খিৰিকী মাৰি, তেওঁ মুছলিম সম্প্ৰদায়ৰ বুলি কৈছে। আৰু সেই ব্যক্তিক মানে আৰক্ষীজনে কৈছে হেনো মিয়াসকলে এনেকুৱাখিনি কৰে, হুলস্থুল কৰে, চুৰ চাৰি কৰি থাকে, কিন্তু এতিয়া দেখা গৈছে অসমত বেছিভাগ মানে অসমীয়া মানুহৰে ঘৰুৱা কণ্ডলত আৰক্ষী থানালৈ গোচৰ দিবলৈ গৈ থাকে বুলি। আৰু তেনেহ'লে চাওক, তাৰপিছতে তেওঁ সেই যুৱকজনে গম পাইছে যে সেই যিজন আৰক্ষীয়ে তেওঁক প্ৰহাৰ কৰিছিলে সেই আৰক্ষীজন হেনো মুছলিম সম্প্ৰদায়। গতিকে এইখিনি কিয় কৰিব লাগে। থানাৰ ভিতৰত গোচৰ দিবলৈ গ'লে মানে মাৰপিট কোনো ধৰণৰ কৰিব নালাগে। কিয় কৈছোঁ, দোষীয়ে হওক, যিমানেই দুখ কৰক নকৰক, তেওঁ সম্পূৰ্ণ কথাখিনি জানি ল'ব লাগে। পত্নীগৰাকীও দুখ থাকিব পাৰে। আচলতে এখন তাল অকলে নাবাজে, দুখন তাল এনেকৈ বজালেহে সমানে বাজে। হয়তো যদিও তেওঁলোকৰ ঘৰুৱা কণ্ডল আছে, অকল যে পত্নীগৰাকী এজাহাৰ দিলে বুলি, তেওঁ মাক বাপেকে এজাহাৰ দিলে বুলি কথা ক'লে বুলি কোনো ধৰণৰ তদন্ত নোহোৱাকৈ জোৱায়েকজনক বা সেই স্বামীজনক থানাৰ ভিতৰত দৰ্জা খিৰিকী মাৰি পেলাই প্ৰহাৰ কৰিবলৈ তেওঁলোকে ক'ত অধিকাৰ পালে। তেওঁকো সোধপোছ কৰিব লাগে, তেওঁৰ বিষয়ে সকলোখিনি কথা জানি ল'ব লাগে। তাৰ পাছতহে তেওঁ বিচাৰ কৰিব লাগে। হয়তো তেওঁক জেলক, যদি তেওঁ দোষী জেল দিয়ক, কিন্তু এনেধৰণে থানাৰ ভিতৰত দৰ্জা খিৰিকী মাৰি হাত ভৰি ভাঙি দিয়াৰ অধিকাৰ ক'ত পালে আৰক্ষীয়ে। ইতিমধ্যে মমাইটো কৈ আছে যে দোষীক শাস্তি দিব লাগে, কিন্তু একো তদন্ত নকৰাকৈ তেনেধৰণে শাস্তি দিব কোনেও নোৱাৰে। গতিকে আহকচোন বন্ধু বান্ধৱীসকল, বহুত কথাই কৈ গ'লোঁ। আচলতে কিছুমান বাতৰি পালে খং উঠে, সেইকাৰণে দুষাৰমান ক'বলৈ মন যায় আৰু সেইবাবে আপোনালোকৰ আগত কিছুমান কথা দাঙি ধৰোঁ। সেই ভাল ভগৱান তুল্য আৰক্ষীজনৰ ভিডিঅ'টো আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিছোঁ। চাওকচোন বাৰু, আপোনালোকৰো হয়তো অন্তৰ চুই যাব এই ভিডিঅ'টোৱে। কিবা